এই মুহূর্তত আমি বনাঞ্চল উদ্ধার হওয়ার কারণে আমি মহা আনন্দিত পাইছোঁ। উচ্চত সমৰ্থন কৰিছোঁ, কিয় আমি মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আমি বনাঞ্চল উদ্ধাৰ হোৱাৰ কাৰণে আমি মহা আনন্দিত পাইছোঁ আৰু আগন্তুক দিনত বনাঞ্চল উদ্ধাৰ হোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যাতে অসমৰ বনাঞ্চলবিলাক উদ্ধাৰ হয় আৰু আমাৰ অসমত যাতে ভৱিষ্যত উন্নত হয়, সেইকাৰণে উচ্চত সমৰ্থন কৰিছোঁ। কিয় অসমৰ বনাঞ্চল অসমৰ ৰাইজে ভক্ষণ কৰিব নোৱাৰে, কিয় অসমৰ এইটো আমাৰ সম্পদ, এইটো ৰাইজৰ কাৰণে নহয়, এইটো বনাঞ্চল। বনাঞ্চল হাবিত বনৰীয়া জন্তুসকলে থাকিব, তাতে মানুহ কোনো থাকিবৰ কাৰণে অধিকাৰ নাই নহয়। মই পূৰ্ণ সমৰ্থন জনাইছোঁ। আমি মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জনাইছোঁ যাতে আমাৰ অসমৰ বনাঞ্চলবিলাক সকলো বনাঞ্চল যাতে উদ্ধাৰ হয়, আমাৰ বন হাবিত যাতে বনৰীয়া জন্তুবিলাক পোহপালি হয়, সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ অসমৰ বনাঞ্চলবিলাক উদ্ধাৰ হয়। আপোনাৰ নাম কি আছিলে? মোৰ নাম নুৰুল ইছলাম, ঘৰ ক'ত আপোনাৰ? বহলপুৰ, জিলা? জিলা ধুবুৰী।